28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।